ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজি প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল কাৰ লগত সি ফোনত ব্যস্ত হৈ আছে। তেতিয়া পৰিয়ে মাত দিছিল আৰু কোন হ'ব, মই দেখা সেই ছোৱালীজনী হ'ব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে প্ৰিয়াংশুক কৈ আছিল গুড, ভেৰি গুড, আই প্ৰাউড অফ ইউ মাই ছান। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাত দিছিল মা প্লিজ মোক আৰু ইনচাল্ট দি নাথাকিবা, মই মোৰ কথাখিনি দেখোন তোমাক স্পষ্ট কৰি দিলোৱে। পুনৰ আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল ভাবিছিলোঁ আজিৰ সময়খিনি আজিৰ এই দিনটো মোৰ বাবে স্পেচিয়েল হৈ ৰ'ব, কিন্তু শেষত সকলো নষ্ট হৈ থাকিল। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।